ৰাম নাৰায়ণ ৰাম। এই কথা সকলোৰে জানিবলগীয়া যে প্ৰকৃতিয়ে সকলো মানুহক একেদৰে সৃষ্টি কৰিছে। কাকো লৈ কেতিয়াও কোনো ভেদাভেদ কৰা হোৱা নাই। কিন্তু পৃথিৱীত থকা কিছুমান তথাকথিত আধ্যাত্মিক গুৰুৱে মানুহক বিভিন্ন জাতি আৰু ধৰ্মত বিভক্ত কৰি পেলালে। এই কাৰণে মানুহৰ মনত একে আনজনৰ প্ৰতি ভেদাভেদৰ ভাৱ জন্ম ল'লে। মানুহে জাতি আৰু ধৰ্মৰ আধাৰত সকলো কাম কৰিবলৈ ধৰিলে। আমি কিয় পাহৰি যাওঁ যে আমি সকলোৰে জন্ম একে পৃথিৱীত হৈছে। আমি সকলো একে পৃথিৱীতেই বাস কৰোঁ। কিন্তু জনা নহ'ব কিয় সমাজে জাতি আৰু ধৰ্মৰ নামত পৃথিৱীক ভাগ কৰি পেলালে। যদি এইদৰে চলি থাকিলে তেন্তে পৃথিৱীখনেই এটা এটা কৰি শত্ৰুতাপূৰ্ণ স্থান হৈ পৰিব। কিন্তু আমি শত্ৰুতা নহ'ব প্ৰেমৰ বাৰ্তা বিলাব লাগিব। মনত ঘৃণ নহ'ব প্ৰেমৰ বীজ ৰোপণ কৰিব লাগিব। আধুনিক ভাৰতবৰ্ষতো ধৰ্ম আৰু জাতিৰ বিষয়ত এটা গভীৰ সমস্যা হৈ পৰিছে, যিজনে মানুহৰ চিন্তাক ধৰিবলৈ শক্তিশালীভাৱে সক্ষম হৈছে। এইটো এতিয়ালৈকে এনে গভীৰভাৱে গাঁত মাৰি ধৰিছে, যাৰ বাবে অধিকাংশ মানুহ সেইবোৰতহে ফচি পৰিছে। যদি সকলোকে কৰ্ম আৰু প্ৰকৃতিৰ আধাৰত বিবেচনা কৰা হয় আৰু সেই অনুযায়ী যদি সকলো ব্যৱস্থা চলি থাকে, তেন্তে প্ৰধানকৈ সকলো স্তৰ আৰু ক্ষেত্ৰৰ আধা সমস্যা স্বাভাৱিকভাৱে সমাধান হ'ব। ভাৰতবৰ্ষত জাতি আৰু ধৰ্মৰ সমস্যা এটি প্ৰাচীন বিষয়, যিজনে সমাজক ভাগ ভাগ কৰি বিভিন্ন গোট বিভাজন কৰাৰ কাৰক হৈছে। জাতি প্ৰথা আৰু ধৰ্মৰ নামত হোৱা ভেদাভেদ কেৱল মানৱতাৰ বিপৰীত নহ'ব সমাজৰ অগ্ৰগতিকো বাধা দিয়ে। জাতি যিটো মূলতঃ সমাজত কৰ্মৰ বিভাজনৰ বাবে সৃষ্টি কৰা হৈছিল, সমাজৰ লগত সেইজনা এটি স্থায়ী চিনাকি আৰু ভেদাভেদৰ কাৰণ হৈ পৰিল। জাতিৰ আধাৰত উচ্চ নীচৰ অনুভৱ সমাজক ভাগ কৰিছে। ইয়াৰ ফলত বহু গোট আৰু সংখ্যালঘু লোক শিক্ষা, চাকৰি আৰু সমান সুযোগৰ পৰা বঞ্চিত হৈ পৰিছে। আজিও জাতিৰ নামত হোৱা অপৰাধ, ভেদাভেদ আৰু সামাজিক অসাম্য আমাৰ সমাজৰ এটি কঠিন বাস্তৱ। এইটোৱে আমাৰ চিন্তা আৰু উন্নয়নৰ পথক সীমিত কৰে। ধৰ্ম যিটো মূলতঃ ব্যক্তিৰ আত্মিক আৰু নৈতিক উন্নতিৰ বাবে সৃষ্টি কৰা হৈছিল, সমাজৰ লগত বিভাজন আৰু সংঘৰ্ষৰ কাৰক হৈ পৰিছে। আজিকালি ধৰ্মক ৰাজনীতিত ভোটৰ বাবে ব্যৱহাৰ কৰা হয়। এইটোৱে ধৰ্মীয় উগ্ৰতা আৰু অসহিষ্ণুতাক উৎসাহ দিয়ে। জাতি আৰু ধৰ্মৰ ভেদাভেদক আঁতৰাবলৈ আটাইতকৈ জৰুৰী হৈছে যে আমি নিজকে প্ৰকৃতিক সপোহে দিব আৰু সমাজত থাকোঁতে ৰাম নাৰায়ণ ৰাম নামৰ লগত যুক্ত হৈ পৰিব। জাতি আৰু ধৰ্মই কেতিয়াও সামাজিক আৰু আত্মিক উন্নতিৰ উপাৰ্জন নহ'ব পাৰে। এইবোৰ কেৱল মনত ঘৃণ জন্মাজনক। আজিৰ দিনত জাতি আৰু ধৰ্ম সমাজত অসাম্য আৰু সংঘাতৰ মূল হ'বলৈ ধৰিছে। এতিয়া সমাজ হৈছে আমি এই সকলো ভেদাভেদ শেষ কৰি এটি সমতামূলক ধৰ্মনিৰপেক্ষ আৰু অগ্ৰগামী সমাজ গঢ়ি তোলাৰ। এইটো মাথো তেতিয়াহে সম্ভৱ যেতিয়া আমি নিজৰ বিবেকৰ কথা শুনিম, মনৰ কথা শুনিম, প্ৰকৃতিক মৰম কৰিম আৰু নিয়মিতভাৱে ৰাম নাৰায়ণ ৰাম নাম জপ কৰিম। প্ৰকৃতি যদি আটাইতকৈ ডাঙৰ ধৰ্ম আৰু প্ৰতিজন ব্যক্তিয়ে এইটো বুজাটো জৰুৰী। যেতিয়া এজন ব্যক্তি ৰাম নাৰায়ণ ৰামৰ লগত যুক্ত হয়, তেতিয়া জীৱনত এটি নতুন দৃষ্টিভংগী আহে আৰু এই নতুন দৃষ্টিভংগীয়ে আমাক নতুন শক্তি দিয়ে আৰু জীৱনক সফল কৰি তোলে। ৰাম নাৰায়ণ ৰামে সদায়
এইটো শিক্ষা দিছে যে সদায় নিজৰ চিন্তাধাৰা পজিটিভ ৰাখিব, জীৱনত সদায় ভাল কাম কৰিব আৰু যত দূৰ সম্ভৱ অন্যৰ কল্যাণৰ বাবে কাম কৰিব। ৰাম নাৰায়ণ ৰামৰ জৰিয়তে সমাজত থকা নেগেটিভ শক্তিক সদায় শেষ কৰাৰ চেষ্টা কৰা হ'ল, যাতে সমাজৰ অন্ধকাৰ আঁতৰিব পাৰে আৰু জ্ঞানৰ পোহৰ বিয়পিব পাৰে। ৰাম নাৰায়ণ ৰামৰ লগত যুক্ত হৈ মানুহৰ জীৱন সফল হৈ আছে আৰু তেওঁলোকে অবিৰতভাৱে সফলতাৰ পথত আগবাঢ়ি গৈ আছে।